বিৰোধীৰ মিত্ৰতাক লৈ কংগ্ৰেছ নেতা আব্দুল খালেকৰ সংবাদমেল সম্বোধন ৰাইজৰ দলেৰে মিত্ৰতাক লৈ আব্দুল খালেকৰ প্ৰতিক্ৰিয়া দুজন বিধায়কক লৈ কংগ্ৰেছৰ আপত্তি আছে চেয়াৰমান আলীক এসময়ত অখিল গগৈয়ে বিজেপিৰ এজেণ্ট বুলি কৈছিল এতিয়া কাৰ হেঁচাত তেওঁক দললৈ আদৰিলে অখিল গগৈয়ে ৰাহুল গান্ধী গৌৰৱ গগৈক অপমান কৰা চেয়াৰমান আলীৰ দৰে ব্যক্তি বিৰোধী মিত্ৰজোঁটত কেনেকৈ থাকিব পাৰে একেদৰে বিধায়ক আব্দুৰ ৰছিদ মণ্ডল সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আব্দুল খালেকে এইগৰাকী বিধায়কৰ বিৰুদ্ধেও দলত বহু অভিযোগ আছিল চেয়াৰমান আলী আব্দুৰ ৰছিদ মণ্ডলৰ কোনো আদৰ্শ নাই দায়বদ্ধতাও নাই ৰাইজৰ দলৰ মন্দিয়াত কোনো ভেটি নাই পঞ্চায়ত নিৰ্বাচনে তাৰ শেহতীয়া উদাহৰণ বুলি ক'লে আব্দুল খালেকে দলগাঁও সমষ্টিৰ ৰাইজৰ দলক এৰি দিয়াৰ বিৰোধিতা খালেকৰ অৱশ্যে আমি মিত্ৰতা বিচাৰোঁ ৰাইজেও মিত্ৰতা বিচাৰে আৰু মিত্ৰতা সময়ৰ দাবী বুলি কৈ কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে মনোনয়ন দাখিলৰ অন্তিম মুহূৰ্তটো হ'ব পাৰে মিত্ৰতা কিন্তু মিত্ৰতা কৰোঁতে এই কথাত গুৰুত্ব দিব লাগিব যে বিজেপিৰ আঙুলিৰ ঠাৰত নচা ব্যক্তিয়ে যাতে বিধায়ক নিৰ্বাচিত নহয় ৰাইজৰ দলে আমাৰ সৈতে মিত্ৰতা কৰিব আৰু আমি বহিষ্কাৰ কৰা নেতাক টিকট দিব এয়া কেনে কথা মই নিৰ্দলীয়ভাৱে নিৰ্বাচন নেখেলো চেয়াৰমান আলীয়েহে খেলিব পাৰে বুলিও ক'লে আব্দুল খালেকে কিছু সমস্যা ৰাইজৰ দলৰ পৰা হৈছে তেখেতসকলে এনে দুজন ব্যক্তিক তেখেতসকলৰ দলত লৈ ল'লে দুজন বিধায়ক তাৰ এজন বিধায়ক যিজন বিধায়কে যোৱা 4 বছৰ ধৰি বিভিন্ন সময়ত কংগ্ৰেছ দলক নানা প্ৰশ্ন উত্থাপন কৰি আছে যিজন বিধায়কে আপোনালোকে মই নাম নকলেও ধৰিবই পাৰিছে মই কাৰ কথা কৈছোঁ যিজন চেয়াৰমান আলীৰ বিৰুদ্ধে কংগ্ৰেছ বিধায়িনী দলে বিধানসভাৰ অধ্যক্ষৰ ওচৰত তেওঁৰ সদস্যপদ বাতিল কৰিবলৈ আবেদন কৰিছিলে আৰু বিজেপি দলে প্ৰটেকশ্যন নিদিয়া হ'লে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰটেকশ্যন নিদিয়া হ'লে সংবিধান সন্মতভাৱে চেয়াৰমান আলীৰ সদস্যপদ বাতিল হ'লহেঁতেন অখিল গগৈ ডাঙৰীয়াই নিজেও চেয়াৰমান আলীক বিজেপিৰ এজেণ্ট বুলি কৈ থৈছে অখিল গগৈ ডাঙৰীয়াৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন তেখেতেও চেয়াৰমান আলীক বিজেপিৰ এজেণ্ট বুলি কৈ থৈছে এতিয়া আমি বুজি নাপালোঁ কাৰ হেঁচাত বা কাৰ শ্ৰুতলিপিত চেয়াৰমান আলীৰ দৰে এজন ব্যক্তি যিজন ব্যক্তিয়ে অসমৰ সমাজ জীৱনক সদায় বিভিন্ন বিতৰ্কিত কথাৰে কলুষিত কৰি আহিছে তেনেগৰাকী ব্যক্তিক কি কাৰণত দললৈ ল'লে আমি এইটোও বুজি নাপালোঁ আন এজন বিধায়ক গোৱালপাৰাৰ ৰছিদ মণ্ডল ডাঙৰীয়া যিজনক আমাৰ দলত বিভিন্ন সময়ত প্ৰশ্ন কৰিছিলে আৰু যিজনক আমাৰ দলে কৈফিয়তৰ তলব কৰি থৈছিলে আমাৰ দলৰ বিধায়ক তেখেতক কিয় ল'লে এনেকৈ কেনেকৈ বিজেপি বিৰোধী জোঁট শক্তিশালী হ'ব যিজন ব্যক্তি যিজন চেয়াৰমান আলী এনেধৰণৰ অদ্ভুত মন্তব্য কৰে ৰাহুল গান্ধীক অপমান কৰে গৌৰৱ গগৈ ডাঙৰীয়াক অপমান কৰে তেনে ব্যক্তি আমাৰ জোঁট বন্ধনত কেনেকৈ থাকিব সেই কথা মই বুজি নাপাওঁ আৰু মই ভাবোঁ যে অখিল গগৈ ডাঙৰীয়াই জোঁট বন্ধনৰ যি জোঁট বন্ধনৰ ধৰ্ম পালন কৰা উচিত বুলি মই ভাবোঁ কিন্তু মই আকৌ কৈছোঁ আমাৰ দলেও বিচাৰে আৰু ময়ো বিচাৰোঁ যে আমাৰ মিত্ৰতা হওক আমি কোনো ডেডলাইনত বিশ্বাস নকৰোঁ নমিনেশ্যন উইথড্ৰৱালৰ লাষ্ট মমেণ্টতো এলায়েন্স হ'ব পাৰে আমি এইটো কথা নকওঁ যে আমুক তাৰিখ তামুক তাৰিখ নকওঁ বাস্তৱসন্মতভাৱে কথা পাতিলে এই মিত্ৰতা সম্ভৱ আমি অসম্ভৱ বুলি নকওঁ